হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ ৰাজহুৱা সভা উপস্থিত কেন্দ্ৰীয় সমিতিৰ সভাপতি জনাৰ্দন দেৱ গোস্বামী আজি যোৰহাট জিলাস্থিত মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ কেন্দ্ৰীয় নেতৃবৃন্দৰে আদৰণি আৰু ৰাজহুৱা সভা শীৰ্ষক এক অনুষ্ঠান আয়োজন কৰে। একে অনুষ্ঠানে হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ যোৰহাট জিলা সমিতিখন গঠন কৰা হয়। যোৰহাট জিলা সমিতিখনত অনিল বৰঠাকুৰক সভাপতি আৰু প্ৰশান্ত শৰ্মাক সম্পাদক হিচাপে লৈ প্ৰায় 12জনীয়া এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়। আনহাতে এক অনুষ্ঠানৰে সমিতিখনৰ আগন্তুক কৰণীয় কামসমূহৰ ওপৰতো আলোচনা কৰি আজিৰে পৰা যোৰহাট জিলা সমিতিখনক কাম কাজ চলাই নিবলৈও কেন্দ্ৰীয় সমিতিয়ে অনুমতি প্ৰদান কৰে। হিন্দু ৰাষ্ট্ৰীয় দাবী সমিতি যোৱা 30 জুনত গুৱাহাটী অসম সাহিত্য সভা ভৱনত অসম ভিত্তিত নিৰ্মিত এখন সমিতি। আচলতে সমিতি বুলি ক'লে আচলতে অকণমান কম হেৰি কৰা যায়। ই এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা সংগঠন, যাৰ জৰিয়তে আমি হিন্দুত্ব সত্তাক অৰ্থাৎ সনাতন সত্তাক জাগৰণ কৰিব বিচাৰিছোঁ। যিহেতু আমি হিন্দু ৰাষ্ট্ৰত থাকি, ভাৰত যিহেতু হিন্দু ৰাষ্ট্ৰত থাকি হিন্দু শাসিত চৰকাৰৰ তলত থাকি পেলাইও আমি হিন্দুসকল আজিলৈকে সুৰক্ষিত হোৱা নাই। সেয়ে আমি হিন্দু ৰাষ্ট্ৰৰ দাবী সমিতি ৰূপেৰে আমি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক অনুষ্ঠান গঢ় দিয়া হৈছে। আমি আজি যোৰহাট জিলাত যেনেকৈ নৱনিৰ্মিত সমিতিৰ লগত আমি দিনজোৰা কাৰ্যসূচীৰে ভাৱ বিনিময় কৰিলোঁ, ঠিক তেনেকৈ অসমৰ বিভিন্ন জিলাত ইতিমধ্যে বহুকেইখন আমাৰ সমিতি নিৰ্মাণ হৈছে আৰু অদূৰ ভৱিষ্যতে এই হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ জৰিয়তে হিন্দু ৰাষ্ট্ৰ অৰ্থাৎ ভাৰতখন সম্পূৰ্ণৰূপে হিন্দু ৰাষ্ট্ৰ হ'ব লাগিব। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ সভাপতি জনাৰ্দন দেৱ গোস্বামী, সাধাৰণ সম্পাদক বলেন বৈশ্য, উপসভাপতি প্ৰতাপ চন্দ্ৰ শৰ্মা আৰু হিতেশ দেৱ শৰ্মা, সাংগঠনিক সম্পাদক বিষ্ণুনাথ দত্ত, মিলন নাথ, দ্বিজেন শৰ্মা, বছৰ সম্পাদক পাৰ্থ প্ৰতিম গোস্বামীকে আদি কৰি কেইবাজনো কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্লাটিনাম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল আইডি prabhatiahom@gmail.com।